নমস্কাৰ 24 লাইভ সাইটকৰবে ধন্যবাদ আৰু লৈ আহিছো মুহূৰ্ত অন্য এটা ডাঙৰ খবৰ পুনৰ এটা উচ্ছেদৰ খবৰ লৈ আহিছো আৰু এবাৰ নেঘেৰি বিলত চলিবা প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান আৰু ইতিমধ্যে নেঘেৰি বিলত উপস্থিত হৈছে অসম আৰক্ষীৰ বৃহৎ দল আৰু ইয়াৰ পিছতে বেদখলকাৰী সকললৈ অন্তিম জাননী দিয়া দেখিবলৈ পোৱা গৈছে প্ৰশাসনৰ তৰফৰ পৰা মাইক যোগে শেষবাৰৰ বাবে ঘৰ খালি কৰিবৰ বাবে নিৰ্দেশনা দিয়া হৈছে প্ৰশাসনৰ লোকৰ তৰফৰ পৰা জনাইছো এই মুহূৰ্তত খবিশেষ আমি জনাইছো এই মুহূৰ্তত এটা পুনৰ উচ্ছেদৰ খবৰ এবাৰ বেদখলকাৰী সকলৰ হাতত মাত্ৰ 48 ঘণ্টাৰ সময়সীমা আছে বেদখলকাৰী লোকৰ হাতত নেঘেৰি বিলত উপস্থিত হৈছে অসম আৰক্ষীৰ বৃহৎ দল এটা বৃহৎ আৰক্ষীৰ দল গৈ উপস্থিত হৈছে নেঘেৰি বিলৰ উচ্ছেদ হবলগীয়া ঠাইত আৰু 8 আগষ্টত চলিব প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান মাত্ৰ এটা দিনৰ সময়সীমা আছে এতিয়া উচ্ছেদ যিসকল বেদখলকাৰী লোক তেওঁলোকৰ হাতত মাইক যোগে বেদখলকাৰী লোকলৈ অন্তিম জাননী প্ৰেৰণ কৰা হৈছে প্ৰশাসনৰ লোকৰ তৰফৰ পৰা আৰু শীঘ্ৰেই ঘৰ খালি কৰাৰ নিৰ্দেশ দিয়া হৈছে প্ৰশাসনৰ তৰফৰ পৰা আৰু এবাৰ প্ৰসংগ উচ্ছেদ আৰু ৰাজ্যত ধাৰাবাহিকভাৱে চলিব উচ্ছেদ অভিযানৰ ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে যিসমূহ ঠাইত বেদখলকাৰী লোকে বসবাস কৰি আছে সেই ঠাইত প্ৰতিটো মাহতে উচ্ছেদ কৰিব আৰু সেই তালিকা চৰকাৰৰ হাতত আছে সেই তালিকা প্ৰস্তুত কৰা হৈছে বুলি উল্লেখ কৰিছিল আৰু ইয়াৰ পিছতে উৰিয়াম ঘাটৰ পিছৰে এবাৰ নেঘেৰি বিলত চলিব প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান আৰু নেঘেৰি বিল উচ্ছেদৰ বাবে সাজু হৈছে এতিয়া অসম আৰক্ষী আৰু উচ্ছেদৰ পূৰ্বে অসম আৰক্ষীয়ে গৈ নিৰীক্ষণ কৰিছে নেঘেৰি বিলৰ সেই ঠাইসমূহ যি ঠাইসমূহত বেদখলকাৰী লোকসকলে বাস কৰি আহিছে তেওঁলোকে বৃহৎ তামোল পানৰ বাৰী তেওঁলোকে ঠাই দখল কৰি লোৱা দেখিবলৈ পোৱা গৈছে তেওঁলোকে গাঁও খাজিছে ঘৰ খাজিছে মছজিদ খাজিছে আৰু সেই ঠাইসমূহত গৈ আজিৰ দিনটোত প্ৰশাসনৰ লোকৰ তৰফৰ পৰা বৃহৎ মাইক যোগে তেওঁলোকে বৃহৎ ঘোষণা কৰা দেখিবলৈ পোৱা গৈছে মাত্ৰ 48 ঘণ্টাৰ সময়সীমা আছে আৰু আজি হৈছে যেহেতু 6 আগষ্ট আৰু 8 আগষ্টত যেহেতু হ'ব প্ৰশাসনৰ বৃহৎ উচ্ছেদ নেঘেৰি বিলত আৰু তাৰ পূৰ্বে এনেদৰে এতিয়া প্ৰশাসনৰ লোকে অন্তিমবাৰৰ বাবে তেওঁলোকৰ ঘৰ দুৱাৰ এৰি ঘৰ খালি কৰাৰ নিৰ্দেশনা তেওঁলোকক দিয়া দেখিবলৈ পোৱা গৈছে জাননী প্ৰেৰণ কৰা হৈছে মাইক যোগে প্ৰতি ঘৰ বেদখলকাৰী লোকলৈ এই নিৰ্দেশনা জাৰি কৰা হৈছে প্ৰশাসনৰ তৰফৰ পৰা আৰু এই উচ্ছেদৰ জাননীৰ পিছতে এতিয়া হাহাকাৰ লাগি পৰিছে নেঘেৰি বিলৰ লোকসকলৰ মাজত সন্দেহজনক লোকেৰে যেহেতু ভৰি আছে নেঘেৰি বিল তাৰ মাজতে নেঘেৰি বিল ইতিমধ্যে নগায়ো দখল কৰিব খোজাক লৈ যথেষ্ট বিতৰ্কৰ সৃষ্টি হৈছে আৰু ইয়াৰ মাজতে অসম চৰকাৰ অসম প্ৰশাসন সাজু হৈছে বেদখলকাৰী লোকসকলক আঁতৰাবৰ বাবে এই মুহূৰ্তত প্ৰশাসনৰ কিছু জাননী অৰ্থাৎ তেওঁলোকে কিদৰে সেই বেদখলকাৰী লোকসকলক ঘৰ খালি কৰাৰ নিৰ্দেশনা প্ৰদান কৰিছে সেই মন্তব্য আছে সেই দৃশ্য আমি আপোনালোকক দেখুৱাইছো গৃহ নিৰ্মাণ কৰি তামোল আদি ব্যৱসায়িক গছ পুলি ৰোপণ পুখুৰী খনন দোকান আদি নিৰ্মাণ বনভূমি ক্ষতি কৰি কৃষি ভূমিলৈ ৰূপান্তৰ আদি কাৰ্যৰ জৰিয়তে বন সম্পদ ধ্বংস কৰিছে এই কাৰ্যৰ দ্বাৰা আপুনি অসম বন বিধি 1891 আৰু ইয়াৰ সংশোধিত আইন 1995 আসাম ফৰেষ্ট ৰেগুলেশ্যন এক্ট 1891 এমেণ্ডমেণ্ট এক্ট 1995 ৰ দ্বাৰা 24 আৰু ধাৰা 25 সম্পূৰ্ণভাৱে উলংঘ কৰিছে সংৰক্ষিত বনাঞ্চল অনুমতি নোহোৱাকৈ জংগল মুকলি কৰি আইনগত বাবে দূষণীয় কাম কৰিছে অসম বন বিধি 1891 ৰ দ্বাৰা 72 আৰু ইয়াৰ সংশোধিত আইন 1995 অনুসৰি অসম চৰকাৰৰ বন বিভাগক চৰকাৰী ভূমি সুৰক্ষাৰ লগতে বেদখল উচ্ছেদৰ কৰ্তৃত্ব প্ৰদান কৰা হৈছে গৃহ নিৰ্মাণ কৰি তামোল আদি ব্যৱসায়িক গছ পুলি ৰোপণ পুখুৰী খনন দোকান আদি নিৰ্মাণ বনভূমি ক্ষতি কৰি কৃষি ভূমিলৈ ৰূপান্তৰ আদি কাৰ্যৰ জৰিয়তে বন সম্পদ ধ্বংস কৰিছে এই কাৰ্যৰ দ্বাৰা আপুনি অসম বন বিধি 1891 আৰু ইয়াৰ সংশোধিত আইন 1995 আসাম ফৰেষ্ট ৰেগুলেশ্যন এক্ট 1891 এমেণ্ডমেণ্ট এক্ট 1995 ৰ দ্বাৰা 24 আৰু ধাৰা 25 সম্পূৰ্ণভাৱে উলংঘ কৰিছে সংৰক্ষিত বনাঞ্চল অনুমতি নোহোৱাকৈ জংগল মুকলি কৰি আইনগত বাবে দূষণীয় কাম কৰিছে অসম বন বিধি 1891 ৰ দ্বাৰা 72 আৰু ইয়াৰ সংশোধিত আইন 1995 অনুসৰি অসম চৰকাৰৰ বন বিভাগক চৰকাৰী ভূমি সুৰক্ষাৰ লগতে বেদখল উচ্ছেদৰ
কৰ্তৃত্ব প্ৰদান কৰা হৈছে।